নমস্কাৰ পুনৰবাৰ ষ্টুডিঅ'ত নানা শইকীয়া বঙাইগাঁও জিলাৰ আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতি আধাৰ কাৰ্ডৰ নামত 300 পৰা 1000 টকালৈকে দালালৰ জৰিয়তে সংগ্ৰহ কৰি আহিছে পঞ্চায়ত প্ৰতিনিধিৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে বঙাইগাঁও জিলাৰ বিভিন্ন আধাৰ কাৰ্ড সেৱা কেন্দ্ৰত ব্যাপক হাৰত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে মানাভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলীয়ে কয় প্ৰতিটো আধাৰ কাৰ্ডৰ বনোৱাৰ নামত 300 পৰা 1000 টকালৈকে বিভিন্ন দালালৰ জৰিয়তে সংগ্ৰহ কৰি আছে আনকি কিছু পঞ্চায়ত প্ৰতিনিধিও এই দুৰ্নীতিৰ হাত উজান দিছে এই অসাধু চক্ৰৰ লগত জিলা প্ৰশাসনৰ কিছু অসাধু বিষয়া কৰ্মচাৰীত জড়িত থকাৰ সন্দেহ কৰে সচেতন ৰাইজে আমি 500,000 টাকা বা 700 টাকা আমি ধরা নাই এর পাছত 300 টাকা ধরলে প্রায় 18 কোটি টাকা মানে আমার এই কেলেঙ্কারি অকল বঙাইগাঁও জিলা যেনেকি বঙাইগাঁও জিলা এখন অসমৰ ভিতৰত এখন ক্ষুদ্ৰ জিলা এই জিলাৰ আৰু আন শিক্ষাৰ দিগ আগবঢ়া আৰু এই জিলা দুৰ্নীতি কম হয় বেলেগ জিলাতকৈ তথাপি আমাৰ ইয়াতে দেখা গৈছে 19 কৰোৰ 20 কৰোৰ টকা কেলেঙ্কারি হৈ আছে তেনেহলে আপোনালোকে ভাবি লওক বঙাইগাঁওৰ নিচিনা আপোনাৰ ধুবুৰী জিলাত আৰু অশিক্ষিত মানুহ কম চৰাঞ্চলৰ মানুহ বেছিভাগ গুৱাহাটীত থাকে দিল্লীত থাকে সিহঁতৰ আহিলে 1000 টকা দিলেও কৰিব লাগে বা বৰপেটা জিলা বিভিন্ন চৰাঞ্চলত তেনেকৈ দুৰ্নীতি হৈছে 1000 টকা আনকি সিদিনা বাঘবৰত মানে অপৰাধক মাৰিবলৈ উদ্যত হৈছিল পিছত ক্ষমা খুজিলে ৰাইজৰ আগত তাৰে এডভোকেট শহীদুল ইছলাম আইনৰ ছাত্ৰ এজনে শহীদুলে ধৰিছিল এতিয়া আপুনি কি আহ্বান জনাব মই আহ্বান জনাও আনকি আমি যিমানখিনি জনাব লাগে আমি বঙাইগাঁও জিলা প্ৰশাসনক আহ্বান জনাইছো নিজাবীয়াকৈ যোৱাকালি আমাক চক্ৰ বিষয়া বৰা ডাঙৰীয়াক সৃজনকাম চক্ৰ বিষয়াক মই ব্যক্তিগত লগ ধৰিছো তেখেতে জিলা উপায়ুক্ত মানে উপায়ুক্তক লগ ধৰিব যি আমাৰ অতিৰিক্ত উপায়ুক্ত আছে ডেকা উপাধিৰ তেখেতৰ লগত যোগাযোগ তেখেতৰ তাত ডিছকাছ কৰিব বুলি কৈছে মই জিলা উপায়ুক্ত মই প্ৰশাসনক এটা আহ্বান জনাও যে পঞ্চায়তৰ যি প্ৰতিনিধি আছে পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা এইটো বাচিব লাগে ইয়াতে কমপ্লিট ঘোটালাটো পঞ্চায়ত প্ৰতিনিধি আৰু অপাৰেটৰ মিলি কৰি আছে আৰু সকলো অপাৰেটৰৰ হোৱাটছআপ নাম্বাৰ ফোন নাম্বাৰ আৰু অপাৰেটৰ যি সাংগপাংগ থাকে তেখেতৰ নাম্বাৰবিলাক CIDৰ জৰিয়তে তদন্ত কৰিব লাগে কোনে কিমান টকা দি আছে কেনেকৈ ডকুমেণ্টছ আহি আছে আৰু লগতে এই বঙাইগাঁও জিলা প্ৰশাসনৰ যি আধাৰ কাৰ্ডৰ লগত জড়িত হৈ সকলৰ ওপৰত এক CID তদন্ত হ'ব লাগে লগতে তেখেতসকল সম্পত্তিৰ ওপৰত তদন্ত হ'ব লাগে বুলি মই অসম চৰকাৰক আনকি অসম চৰকাৰৰ সচিবক আহ্বান জনাওঁ আপোনালোকৰ সংবাদ জগতৰ মাধ্যমে দি আমি 500,000 টাকা বা 700 টাকা আমি ধৰা নাই এর পাছত 300 টাকা ধরলে প্রায় 18 কোটি টাকা মানে আমার এই কেলেঙ্কারি অকল বঙাইগাঁও জিলা যেনেকি বঙাইগাঁও জিলা এখন অসমৰ ভিতৰত এখন ক্ষুদ্ৰ জিলা এই জিলাৰ আৰু আন শিক্ষাৰ দিগ আগবঢ়া আৰু এই জিলা এই খবৰটোৰ সৈতে ষ্টুডিঅ' মজিয়াৰ পৰা মই নয়না বিদায় লৈছো চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ